প্ৰথমতে মই ডিমাকুছী আমাৰ বঙালী ফেডাৰেশ্যন ছাত্ৰ সন্থাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিগত বছৰৰ দৰে প্ৰত্যেক বছৰে তেখেতসকলে আমাৰ এই ডিমাকুছী বৃহৎ অঞ্চলত কবিগুৰু বিশ্বৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীটো উদযাপন কৰি আহিছে। এইবেলিও 164তম তেখেতৰ জন্ম বাৰ্ষিকী উদযাপন কৰিবলৈ ওলাইছে। আজি এই শুভ মুহূৰ্তত আজি এই ডিমাকুছী মেইন টাউনত আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হৈছে। ইয়াত আমি সমবেত হৈছোঁ। অকল এই ৰবীন্দ্ৰ ঠাকুৰ অকল যে বঙালী সম্প্ৰদায়ৰ মানুহ সেই কথাটো ইয়াতে পৰিলক্ষিত হোৱা নাই। ইয়াতে আমাৰ বড়ো জনজাতিসকলেও বড়োসকলেও অসমীয়াসকলেও বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিসকলে সঁহাৰি জনাইছে। যিহেতু তেখেত বিশ্বৰ কবি আৰু লগতে তেখেত এজন এনেকুৱা ব্যক্তি যিজন ব্যক্তিৰ পৰামৰ্শৰ জৰিয়তে আজি ভাৰতবৰ্ষও স্বাধীন হৈছে। তেখেতৰ পৰামৰ্শ মহামানৱ মহাত্মা গান্ধীও তেখেতৰ পৰাই লৈছিল আৰু সেই মানুহজনৰ যিটো ৰাষ্ট্ৰীয় সংগীত এই ৰাষ্ট্ৰীয় সংগীতৰ জৰিয়তে গোটেই ভাৰতবৰ্ষখনকে তেখেতে একত্ৰিত কৰি ৰাখিছে। বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন জনগোষ্ঠী অনৈক্যৰ মাজতো ভাৰতবৰ্ষৰ একতাৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষ এখন এনেকুৱা দেশ যিখন দেশ অতুলনীয়। ইয়াতে বিভিন্ন সম্প্ৰদায় বিভিন্ন জাতি বিভিন্ন ধৰ্মৰ ব্যক্তিসকলে বসবাস কৰিছে আৰু এই বিভিন্ন ধৰ্মৰ ব্যক্তিসকলে সম্প্ৰদায়ৰ ব্যক্তিসকলে বিগত আজি 164 বছৰ ধৰি তেখেতৰ জন্ম উৎসৱটি পালন কৰি আহিছে। আমাৰ ডিমাকুছী অঞ্চলতো BTR বাঙালী ফেডাৰেশ্যন ডিমাকুছী আঞ্চলিক কমিটিয়ে যি আদৰ্শেৰে আজি এই অঞ্চলটোত আমাৰ ডিমাকুছী অঞ্চলটোত বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিসকল বসবাস কৰা জেগাত একতাৰ এনাজৰী সৃষ্টি কৰি তেখেতৰ জন্ম জয়ন্তীটো উদযাপন কৰিবলৈ আহিছে। তাৰ বাবে তেখেতসকলক উদ্যোক্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ আমাৰ সভাপতি মাননীয় মতিলাল ৰায় ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত এজন অৱসৰপ্ৰাপ্ত শিক্ষক। তেখেতেও যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। লগতে আমাৰ BTRৰ বাঙালী ফেডাৰেশ্যনৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী মাননীয় সভাপতি শংকৰ দাসো তেখেতকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যিখিনি নিজৰ স্বাৰ্থ ত্যাগ কৰি গোটেই মানুহৰ মাজত গোটেই সম্প্ৰদায়ৰ মাজত যি একতাৰ ভাৱ সৃষ্টি কৰিব বিচাৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই 164তম আমাৰ জন্ম জয়ন্তীটো যেন ছাকচেছফুল হয় সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে তাৰে কামনা কৰি মই মোৰ ক'বলগীয়াখিনি এইখিনিতে। সদু BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ডিমাকুছী আঞ্চলিকৰ সৌজন্য 164তম বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ আমি জন্ম জয়ন্তী পালন কৰিবলৈ লৈছোঁ। বিগত বছৰৰ দৰেও আমাৰ এই বছৰো ডিমাকুছীত সারা BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বেনাৰতে আমি ৰবীন্দ্ৰ জয়ন্তী পালন কৰিম। আশা ৰাখিছোঁ 9-10 মানে 9 আৰু 10 দুইদিনীয়া আমি কাৰ্যসূচী আছে। দুইদিনীয়া প্ৰগ্ৰাম কৰিম আমি। তো আমি আশা কৰিছোঁ যাতে এই প্ৰগ্ৰামটোত সকলো জাতি জনগোষ্ঠী আমাক সহায় কৰে। এই আমাৰ যিটো ৰবীন্দ্ৰ জন্ম জয়ন্তীৰ RC কমিটি আছে তাত আমি সকলো জাতি জনগোষ্ঠীকে আমি RC কমিটিত লৈছোঁ। সকলোৰে আশা মানে সকলোৱে আমাক ভালকৈ পৰামৰ্শ দিছে যাতে আমাৰ এই ৰবীন্দ্ৰ জয়ন্তী ভাল হয়। আৰু সকলোকে মই অনুৰোধ কৰিছোঁ যাতে এই প্ৰগ্ৰামটো ছাকচেছ কৰাৰ কাৰণে আপোনালোকে সকলোৱে উঠি পৰি লাগিব বুলি মই আশাবাদী। ধন্যবাদ। অহা 25 বহাগ
আমি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৪তম জন্মজয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। সদৌ বিটিয়াৰ ডিমাকুছী আঞ্চলিক কমিটিৰ উদ্যোগত আৰু বৃহত্তৰ ডিমাকুছী অঞ্চলৰ বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ সহযোগত আমি এই অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু উক্ত অনুষ্ঠানত সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে এই অনুষ্ঠানটিত মানে সহায় সহযোগ আগবঢ়ায় তাৰে কামনা কৰি এই অনুষ্ঠানটি যাতে সাফল্যমণ্ডিত হয় তাৰে কামনা কৰি মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।